তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে বৰ্তমান সময়ত আধাৰ কাৰ্ডখন কিমান প্ৰয়োজনীয় ডকুমেণ্টছ সকলোৱে জানে। তো চৰকাৰী এনেকুৱা বহুত আঁচনি আছে, তো যিসমূহ আঁচনিৰ সেই টকাটো আপোনালোকে পাব লগা হ'লে কিন্তু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই চৰকাৰী আঁচনিৰ টকাসমূহ দিয়া হয়। তো যদি আপোনাৰ আধাৰ কাৰ্ডখন ৰেজেক্ট হৈ যায়, তো আপোনালোকে কিন্তু বহুত কাম কৰিব নোৱাৰিব। তো আধাৰ কাৰ্ডৰ ফালৰ পৰা এটা ডাঙৰ আপডেট আহি গৈছে। তো এই কামটো যদি আপোনালোকে নকৰে, তো আপোনাৰ আধাৰ কাৰ্ডখন কিন্তু ৰেজেক্ট হৈ যাব। তো সকলোৱে গম পায় যে আধাৰ কাৰ্ডখন কিমান প্ৰয়োজনীয় ডকুমেণ্টছ হয়। তো আধাৰ কাৰ্ড নোহোৱাকৈ কিন্তু আপোনালোকে বহুত কাম কৰিব নোৱাৰে, বহুত আঁচনিৰ টকাও কিন্তু আপোনালোকে লাভ নকৰিব যদি আপোনাৰ আধাৰ কাৰ্ডখন ৰেজেক্ট হৈ যায়। তো আপোনালোকে সোনকালে এই কামটো কৰি লওক। তো কি কাম কৰিব লাগিব, কেনেকৈ আপোনালোকে এই কামটো কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই কামটো সকলোৱে কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো চাই ইয়াতে ওপৰত লিখা আছে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, আপুনি চাব পাৰিছে। তো এতিয়া আপুনি স্ক্ৰল কৰিব, ইয়াতে ৱেলকাম টু মাই আধাৰ বুলি লিখা আছে। এতিয়া আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰি চাই ইয়াতে আপোনালোকে লগইন বুলি এটা অপশ্যন আছে। তো আপোনালোকে প্ৰথমতে ইয়াত লগইনত ক্লিক কৰিব লাগিব। তো আপোনালোকে এই লগইনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি দিব, তো লগইনত ক্লিক কৰি অলপ সময় কৰিব, চাই ইয়াতে আহি গৈছে। তো প্ৰথমতে আপোনাৰ এণ্টাৰ আধাৰ নম্বৰ, তো প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব। তো আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে তলত আপোনাৰ চাওক কেপচাটো ফিল কৰিব লাগিব। তো কেপচাটো আপোনাৰ এইটো বক্সত দি দিব। দিয়াৰ পিছত আপোনালোকে চাইন অ'টিপিত ক্লিক কৰিব লাগিব। তো আৰু এটা কথা কৈ দিওঁ, যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক নাই, তো আপোনালোকে কিন্তু এই কামটো কৰিব নোৱাৰিব। যদি আপোনাৰ লিংক আছে আপোনাৰ মোবাইল নম্বৰটো, আৰু যদি মোবাইল নম্বৰটো হেৰাই গৈছে, আপোনালোকে যদি অ'টিপিটো দিব নোৱাৰে, তেনেহ'লে কিন্তু আপোনালোকে এই কামটো কৰিব নোৱাৰিব। কাৰণ অ'টিপি নোহোৱাকৈ কিন্তু আপোনালোকে এই কামটো কেতিয়াও কৰিব নোৱাৰিব। তো আপোনাৰ মোবাইল নম্বৰটো এক্টিভ থাকিব লাগিব। তো আপোনালোকে কেপচাটো ফিল কৰি যেতিয়া আপুনি চাইন অ'টিপিত ক্লিক কৰি দিব, তো চাইন অ'টিপিত ক্লিক কৰি দিয়াৰ কিন্তু আপোনাৰ মোবাইলত এটা অ'টিপি যাব, আপোনাৰ আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰত এটা অ'টিপি যাব। সেই অ'টিপিটো আপোনালোকে এইটো বক্সত দিব লাগিব। তো বক্সত দিয়াৰ পিছত আপোনালোকে লগইন বাটনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে লগইন বাটনত ক্লিক কৰিব, আপোনাৰ এইটো লগইন হৈ যাব। তো মই লগইন হৈ মই আপোনালোকে নেক্সট ষ্টেপটো দেখাই দি আছোঁ। তো লগইন বাটনত ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে সকলো ছাৰ্ভিচ আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। ইয়াতে চাওক ডকুমেণ্টছ আপডেট, ডাউনলোড আধাৰ PVC কাৰ্ড, তাৰপিছত আপোনালোকে ইয়াতে সকলো কিন্তু আপোনালোকে ইয়াতে জানিব, এড্ৰেছ আপডেট, তাৰপিছত আপোনালোকে চাওক ইয়াতে বেংক চেণ্ডিং ষ্টেটাছ, তো জেনেৰেট ভাৰ্চুৱেল ID, ইয়াতে সকলো আপোনালোকে ছাৰ্ভিচ ইয়াতে চাব পাৰিব। সকলো ছাৰ্ভিচ ইয়াতে আপোনালোকে যিকোনো কাম আপোনালোকে ইয়াতে কৰিব পাৰিব। যদি আপুনি ডাউনলোড কৰিব বিচাৰে আধাৰ কাৰ্ডখন, নতুন আধাৰ কাৰ্ডখন, সেইখনো আপুনি ডাউনলোড কৰিব পাৰিব। তো বৰ্তমান সময়ত যদি আপোনালোকে যিটো আপোনাৰ হাতত যিটো আপোনাৰ আধাৰ কাৰ্ড আছে, সেইটো কিন্তু আপোনালোকে কাম নকৰে। আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড আহি গৈছে, তো আপোনালোকে সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব লাগিব। আৰু সেই আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে কিন্তু আপোনালোকে কেনেকৈ নতুন আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো এইটো যে সেই ভিডিঅ'টোত জনাই দিয়া হৈছে। তো আপোনালোকে সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, তো আপোনালোকে কিন্তু ডাউনলোড কৰি ল'ব পাৰিব নতুন আধাৰ কাৰ্ডখন। তো ইয়াৰ পৰা আপোনালোকে সকলো চাব পাৰিব। যদি নতুনকৈ আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ইয়াতে ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে PVC কাৰ্ডখন যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে, সেইটোও কিন্তু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি আপোনালোকে এড্ৰেছ, আপোনাৰ আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ আছে, সেইটো যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে, সেইটোও কিন্তু আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব। তো যেতিয়া আপোনালোকে লগইন বাটনত ক্লিক কৰিব, তো লগইনত ক্লিক কৰাৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনালোকে চাওক প্ৰথম যিটো আছে ডকুমেণ্টছ আপডেট, তো এতিয়া আপোনালোকে এই ডকুমেণ্টছ আপডেটত ক্লিক কৰিব লাগিব। তো সকলোকে কিন্তু এইটো কৰিব নালাগে। তো কোনসকলক কৰিব লাগে মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম। তো চাওক ইয়াতে ডকুমেণ্টছ আপডেট বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, তো ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চ' ইয়াতে লিখা আছে অবজেক্টিভ অফ ডকুমেণ্টছ আপডেট ছাৰ্ভিচ। তেতিয়া মানে স্ক্ৰল কৰিবি, ইয়াতে সকলো ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে। তো ইয়াতে কোনে ইয়াতে আপডেট কৰিব লাগিব, কোনসকলক কৰিব লাগিব, আৰু এতিয়া চাওক 2024 চনৰ ইয়াতে আপোনালোকে 14/3/2024 লৈকে কিন্তু ইয়াতে লাষ্ট ডেট দিয়া হৈছে। তো ইয়াৰ আগতে কিন্তু আপোনালোকে এই ডকুমেণ্টছ আপডেট কৰিব লাগিব। যদি আপোনালোকে নকৰে, তেনেহ'লে কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট হৈ যাব। তো এতিয়া আপোনালোকে চাওক এই তলত চাওক আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। তো নেক্সট বাটনত ক্লিক কৰি দিব। তো নেক্সট বাটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। এতিয়া আপুনি স্ক্ৰল কৰিবি, ইয়াতে আপোনালোকে কিছুমান ডিটেইলছ জনাই দিয়া হৈছে। তো এতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব। তো নেক্সট বাটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে তিনিটা ষ্টেপত আপোনালোকে ইয়াতে কমপ্লিট কৰিব লাগিব। বৰ্তমান এইটো ফ্ৰী হৈ আছে, আৰু যদি আপোনালোকে পিছত হয়তো আপোনাক পইচা দিবও লাগিব পাৰে যেতিয়া আপোনালোকে আপডেট কৰিব। তো বৰ্তমান এইটো ফ্ৰী হৈ আছে, তো আপোনালোকে সোনকালে কৰি লওক। তো আপোনাক ইয়াতে 1 টকাও দিব নালাগে, ফ্ৰী আপোনালোকে ডকুমেণ্টছ আপডেট কৰি ল'ব পাৰিব। তো চাওক ইয়াতে, তাৰপিছত চাওক ইয়াতে লিখা আছে প্লিজ ভেৰিফাই ইয়ৰ ডেমোগ্ৰাফিক ডিটেইলছ। তো এতিয়া আপোনালোকে নামটো ইয়াতে চাব পাৰিব, আপোনাৰ জেণ্ডাৰটো ইয়াতে চাব পাৰিব, ডেট অফ বাৰ্থটো ইয়াতে চাব পাৰিব, আপোনাৰ এড্ৰেছটো ইয়াতে চাব পাৰিব। তো ইয়াতে
ইয়াতে আপোনালোকে একো কৰিব নালাগে ইয়াতে এটা টিক মাৰ্ক বক্স দিয়া আছে বক্সত টিক মাৰ্ক লগাব লাগিব ভেৰিফাই বুলি তো আই ভেৰিফাই ডেট চাগে দিয়া আছে ডেট এবাভ ডিটেইলছ আৰ ইউ কাৰেক্ট আপুনি চাব পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত তলত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো আপুনি নেক্সট বাটনত ক্লিক কৰি দিব যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰি অলপ সময় ৰখিব ইয়াতে পেজটো লোডিং হৈ আছে তো চাগে ইয়াতে আহি আছে চাগে ইয়াতে আহি গৈছে এতিয়া আপোনালোকে ডকুমেণ্টছ আপডেট দিব লাগিব তো কি ডকুমেণ্টছ আপোনালোকে আপলোড দিব তো চাগে ইয়াতে লিখা আছে তলত স্ক্ৰল ডাউন কৰিব ইয়াতে ডকুমেণ্টছৰ সাইজটো দিয়া হৈছে 2 MB ৰ ভিতৰত হ'ব লাগিব আৰু ফৰমেটৰ সাইজ চাগে দিয়া হৈছে JPG PNG এণ্ড PDF ফাইল এই তিনিটা ফৰমেটত আপোনালোকে বনাই আপলোড দিব লাগিব তো তাৰপিছত চাগে আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব কি ডকুমেণ্টছ দিব পাৰিব ইয়াতে কিন্তু ডিটেইলছটো জনাই দিয়া হৈছে তো চাগে লিখা আছে প্লিজ আপলোড প্ৰুফ অফ আইডেন্টিটি POI ডকুমেণ্টছ আপুনি চাব পাৰিছে আপুনি স্ক্ৰল ডাউন কৰিব ইয়াতে চাওক সিলেক্ট ভেলিড সাপোর্টিং ডকুমেন্টস টাইপ তো ইয়াতে আপনাকে ক্লিক কৰিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক লিষ্টটো আহি যাব তো ইয়াৰ পৰা আপোনালোকে চাব যে আপোনাৰ কোনটো ডকুমেন্টস আপোনাৰ আছে সেইটো আপোনাক কিন্তু ইয়াতে আপলোড দিব লাগিব তো প্ৰথমতে আপোনালোকে চাই ল'ব চাইতে ড্ৰাইভিং লাইসেন্স দিয়া আছে তাৰপিছত ইয়াতে আপোনালোকে জেনেৰেল এক্সপেকশ্যন মেডিকেল সাৰ্টিফিকেট আছে তাৰপিছত আপোনাৰ গভ ID কাৰ্ড আছে ইয়াতে চাওক ইণ্ডিয়ান পাছপোৰ্ট আছে তো কিষাণ ফটোগ্ৰাফ পাছবুক আছে তো ইয়াতে আপোনালোকে চাই ল'ব যে আপোনাৰ কি ডকুমেন্টস আছে চাওক ইয়াতে মেৰিজ সাৰ্টিফিকেটো আছে যদি আপোনাৰ মেৰিজ সাৰ্টিফিকেট যদি বেলেগ ডকুমেন্টস একো নাই যদি মেৰিজ সাৰ্টিফিকেটখন আছে সেইখন দিলেও ইয়াতে হৈ যাব তাৰপিছত ইয়াতে আপোনালোকে প্ৰথমতে চাই ল'ব চাইতে ভোটাৰ IDও দিয়া আছে তো আপোনালোকে যদি ভোটাৰ ID আছে তো আপোনালোকে ভোটাৰ ID দিলেও ইয়াতে হৈ যাব তাৰপিছত চাগে আপোনালোকে পেন কাৰ্ডখন দিলেও হৈ যাব বা আপোনালোকে পান কাৰ্ডটো দিলেও ইয়াতে হৈ যাব তো নিশ্চয় গম পালে ডকুমেন্টস আপোনাক কি দিব লাগিব তো আপোনালোকে এইটো সিলেক্ট কৰি আপোনাক সাপোজ এতিয়া যদি আপোনাক পান কাৰ্ডখন দিব বিচাৰে তো ইয়াতে পেন কাৰ্ডখন সিলেক্ট কৰি লৈ ল'ব তো পেন কাৰ্ডটো যেতিয়া আপোনাক সিলেক্ট কৰিব ইয়াতে এনেকুৱাকৈ মেছেজ আহিব এতিয়া আপোনালোকে ওকে বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে ওকে বাটনত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ওকে বাটনত ক্লিক কৰিব এতিয়া আপোনালোকে দিব লাগিব ডকুমেন্টছটো আপলোড তো যেটো আপোনালোকে সিলেক্ট কৰিব সেইটোৱে কিন্তু আপোনালোকে ইয়াতে আপলোড দিব লাগিব তো চাগে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেন্টছ যেতিয়া আপুনি ক্লিক কৰিব তো আপোনাৰ মোবাইলত থকা বা আপোনাক যদি কম্পিউটাৰত কৰি আছে তো যে আপুনি কোনটো ফাইলত আছে সেইটো আপোনালোকে লৈ যোৱা হ'ব তো তাতে আপোনালোকে সিলেক্ট কৰি আপোনালোকে ইয়াতে ডকুমেন্টছটো আপলোড দিব লাগিব তো আইডেন্টিটি প্ৰুফটো দিয়াৰ পিছত চাগে আপোনালোকে আইডেন্টিটি প্ৰুফটো যেতিয়া আপোনালোকে পেন কাৰ্ডটো সিলেক্ট কৰি যেতিয়া আপোনালোকে পেন কাৰ্ডটো ইয়াতে আপলোড দিব তো দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব এতিয়া আপোনালোকে চাওক এড্ৰেছ প্ৰুফটো আপোনালোকে ইয়াতে দিব লাগিব তো ইয়াতে লিখা আছে প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ POA ডকুমেন্টছ আপুনি চাব পাৰিছে এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব তো আপোনালোকে এড্ৰেছ প্ৰুফ আপুনি কি দিব যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব তো সিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকে লিষ্টটো আহি যাব তো ইয়াৰ পৰা আপোনালোকে চাব লাগিব যে আপোনাৰ কোনটো ডকুমেন্টছ আছে সেইখন আপোনালোকে ইয়াতে চাই কিনে আপোনালোকে ইয়াতে আপলোড দিব লাগিব ইয়াতে আপোনাৰ ইলেক্ট্ৰিচিটি বিল আছে তো গেছ কানেকশ্যন বিল আছে তো আপোনালোকে গভ ID কাৰ্ড আছে তো আপোনালোকে ইয়াতে ইণ্ডিয়ান পাছপোৰ্ট আছে তো ইয়াৰ পৰা আপোনালোকে প্ৰথমতে আপোনালোকে চাই ল'ব যে আপোনাৰ ডকুমেন্টছ কি আছে সেইটো আপোনালোকে সিলেক্ট কৰি আপোনালোকে আপলোড দিব লাগিব তো মেৰিজ সাৰ্টিফিকেটখনো দিব পাৰিব বা আপোনালোকে ভোটাৰ ID যদি দিব বিচাৰে ভোটাৰ IDখনো আপোনালোকে ইয়াতে দিব পাৰিব ইয়াতে কিন্তু পেন কাৰ্ডখন দিব নোৱাৰিব তো আপোনালোকে ৰেচন কাৰ্ডো দিব পাৰিব তাৰপিছত OBC সাৰ্টিফিকেট ইস্যু বাই চেন্ট্ৰেল গভ ষ্টেট গভ আপোনালোকে ইয়াতে ST SC যিসকল ST SC হয় তো সেইসকলক চাইতে OBC সাৰ্টিফিকেট যেটো আছে তো সেইটো দিলেও আপোনাৰ ইয়াতে হৈ যাব তাৰপিছত আপোনালোকে ইয়াতে আপোনাক চাই ল'ব স্কুল লিভিং সাৰ্টিফিকেট যেটো দিলেও ইয়াতে হৈ যাব তো আপোনালোকে এড্ৰেছ প্ৰুফ আপোনালোকে ইয়াতে চাই ল'ব যে আপোনাৰ কি আছে সেইটো আপোনালোকে সিলেক্ট কৰি আপোনালোকে ইয়াতে দিব লাগিব যেতিয়া আপোনালোকে ইয়াতে সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পিছত ওকে বাটনত ক্লিক কৰি দিব তো ওকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপলোড দিব লাগিব তো আপলোড দিয়াৰ পিছত চাগে আপোনালোকে তলত আপুনি স্ক্ৰল ডাউন কৰিব ইয়াতে স্ক্ৰল কৰাৰ পিছত ইয়াতে বক্স আছে আই হেয়াৰ বাই গিফ্ট তো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাব লাগিব তো আপোনালোকে ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব তেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো মই এইটো ফিল কৰি আপোনালোকক ডকুমেন্টছটো আপলোড দি মই আপোনাক নেক্সট স্টেপটো দেখাই দি আছো তো আইডেন্টিটি প্ৰুফ আৰু এড্ৰেছ প্ৰুফটো যেতিয়া আপোনালোকে ডকুমেন্টছটো আপলোড দিব আপলোড দিয়াৰ পিছত নেক্সট বাটনত যেতিয়া ক্লিক কৰিব তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ মেছেজ আহিব তো এতিয়া আপোনালোকে ওকে বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে ওকে বাটনত ক্লিক কৰি দিব তো ওকে বাটনত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব এতিয়া আপোনালোকে ফাইনেল সাবমিট কৰিব লাগিব ইয়াতে চাওক লিখা আছে ডিয়াৰ ৰেচিডেণ্ট দিছ সাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/3/2024 মানে চাব পাৰিছে এতিয়া আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰি দিব তো সাবমিটত ক্লিক কৰি দিয়ালে কিন্তু আপোনাৰ এখন সাবমিট হৈ যাব ডকুমেন্টছ আপডেট কৰা হৈ যাব আপুনি নিশ্চয় গম পালে তো এনেকৈ কিন্তু আপোনালোকে ডকুমেন্টছ আপডেট দিব লাগিব তো এতিয়া কথা হ'ল আপোনালোকে ইয়াতে কোনসকলে কৰিব লাগিব এই ডকুমেন্টছ আপডেটটো কোনসকলক কৰিব লাগিব তো এইটো আপোনালোকে যিসকলৰ আধাৰ কাৰ্ড 10 বছৰ আগত বনোৱা হৈছে তো সেইসকলক কিন্তু আপোনালোকে কৰিব লাগিব যিসকল নতুন হয় সেইসকলক কিন্তু কৰিব নালাগে তো মোৰ 10 বছৰ হোৱা নাই তো সেইকাৰণে মই এইটো কৰা নাই মই ফাইনেল সাবমিট কৰা নাই তো এইটো মোৰ 10 বছৰ হোৱা নাই তো যিসকলৰ 10 বছৰ হৈ গৈছে পুৰণি হৈ গৈছে বহুত দিন হৈ গৈছে তো সেইসকলকহে কৰিব লাগিব আৰু সেইসকলে কেনেকৈ গম পাব যে মোৰ আধাৰ কাৰ্ডখন 10 বছৰ হৈ গৈছে কেনেকৈ আপোনালোকে চাব পাৰিব কেনেকৈ আপোনালোকে চেক কৰিব যেতিয়া আপোনালোকে লগইন হ'ব তো লগইন হোৱাৰ সময়ত কিন্তু আপোনাৰ এখন নটিফিকেশ্যন আহে সেই নটিফিকেশ্যন যদি আপোনাৰ আহে তো আপোনালোক কিন্তু আপডেট কৰিব লাগিব তো যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি আপোনালোকে লগইন হ'ব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ দি OTP দি যেতিয়া আপোনালোকে লগইন হ'ব তো লগইন হোৱাৰ লগালগ কিন্তু আপোনাৰ ওপৰত আপোনাৰ মেছেজ এটা আহিব নটিফিকেশ্যন আহিব ৰঙাকৈ আপোনাৰ নটিফিকেশ্যন আহিব ইয়াতে আপোনালোকে চাওক ইয়াতে যে লিখা আছে ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া তাত তলত আপোনাৰ নটিফিকেশ্যন আহি যাব যে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব বহুত পুৰণি হৈ গৈছে তো তেনেকুৱা আপোনাৰ মেছেজ আহি যাব যদি আপোনাৰ মেছেজ আহে যিসকলৰ আহে তো সেইসকলক কিন্তু কৰিব লাগিব ডকুমেন্টছ আপডেট যদি আপোনাৰ নাহে তো আপোনাক কিন্তু কৰিব নালাগে ডকুমেন্টছ আপডেট তো নিশ্চয় গম পালে ইয়াতে যিসকল বহুত পুৰণি হৈ গৈছে আপোনাৰ আধাৰ কাৰ্ডখন বনোৱা বহুত পুৰণি হৈ গৈছে 10 বছৰ 11 বছৰ 15 বছৰ হৈ গৈছে
তো সেই সকলোকে কৰিব লাগিব। তো সকলোকে কিন্তু কৰিব নালাগে। আৰু নিশ্চয় গম পালে। আৰু ইয়াৰ লাষ্ট ডেটো বঢ়াই দিয়া হৈছে 14/3/2024 দিয়া হৈছে। তো 14/3/2024 আগতে কিন্তু আপোনালোকে ইয়াতে কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে ডকুমেণ্টছ আপডেট কৰি ল'ব। যদি আপোনালোকে ডকুমেণ্টছ আপডেট নকৰে তো তেনেহ'লে কিন্তু আপোনাৰ আধাৰ কাৰ্ডখন কিন্তু ৰেজেক্ট হৈ যাব। আৰু সকলোৱে গম পায় যে আধাৰ কাৰ্ডখন বৰ্তমান সময়ত কিমান প্ৰয়োজনীয় ডকুমেণ্টছ হয়। তো বহুত কাম কৰিব নোৱাৰিব যদি আপোনাৰ আধাৰ কাৰ্ডখন ৰেজেক্ট হৈ যায়। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট সকলোৱে কৰিব পাৰে। ধন্যবাদ।